আরে এখেত পেক বনাই দিয়াজন নহয় এখেতে আমাক এতিয়া ইণ্টাৰভিউ কাৰণে মাতিছে এখেতে এতিয়া গ'লে আলে বালে যিহকে পায় তাকে সুধি যাব আমি জাষ্ট তাৰ উত্তৰটোহে দিব লাগে আরে জুবিন দা আপুনি যি কয় সব শুদ্ধ আই প্ৰশ্ন শুধ এটা ভেবা লাগি চাইছো যে মোক কি দেখাত বহুত ধুনীয়া লাগিছে বিয়া পাতিবি নেকি কেলা মোক নমস্কাৰ এক বদমাছ গ্ৰুপ টাইম টাইম নিউজলৈ আপোনালোকক পুনৰবাৰ স্বাগতম যেহেতু ৰাইজ আপোনালোকে জানেই যে আমাৰ অনুষ্ঠানটো বেলেগতকৈ অকণমান বেলেগ গতিকে সেইকাৰণে আপোনালোকৰ অনুৰোধত আমি পুনৰবাৰ নিমন্ত্ৰণ কৰি আনিছো অসমৰ দুজন বিখ্যাত ব্যক্তি গতিকে আহক বেছি সময় নষ্ট নকৰি আমি তেওঁলোকৰ ওচৰলৈ যাওঁ আৰু কথা পাতো আমাৰ এইফালে আছে আমাৰ মৰমৰ জুবিন দা নমস্কাৰ জুবিন দা নমস্কাৰ নমস্কাৰ হয় আৰু আমাৰ আনফালে আছে আপোনালোকৰ অনুৰোধত আমি পুনৰবাৰ নিমন্ত্ৰণ কৰি আনিছো আমাৰ মৰমৰ মদাহী দাদাজন নমস্কাৰ দা নমস্কাৰটো মই দিম বাৰু কিন্তু তাৰ আগতে মই কথা এটা ক'ব খুজিছো মানে আপোনাৰ নিচিনা মানুহ এটা মোক যে নমস্কাৰ দিছে মোৰ কাৰণে বহুত ডাঙৰ কথা এই দাদা আপুনি কি যে কথা কয় মই ইমানো ডাঙৰ মানুহ নহয়তো এইটোতো এনে নহয় মানে মোৰ কথাটো হ'ল যে আপোনাৰ নিচিনা চোৱা চেলেকা নেতা মন্ত্ৰী পকৰ চেলেকা দুখীয়াৰ দুখ কষ্ট দেখি নোপোৱা এটা যে মোক নমস্কাৰ দিছে মোৰ মানে বিৰাট আচৰিত লাগিছে কি কথা কৈছে আপুনি অকণমান মুখ চম্ভালি কথা ক'ব দেই আমাৰ চেনেলটো বেলেগতকৈ অকণমান বেলেগ নহয় নহয় তুমি এখেতক দম কিয় দিছা দেখিছেনে জুবিন দা কি ফাল্টু কথা কৈ আছে এতিয়া সেই বুলি তুমি এখেতক দম দিবা নেকি এখেতে কেলা এতিয়া ভালকৈ ক'ব পাৰে বেয়াকৈ ক'ব পাৰে আৰু আমি নিজে অহা নাই নহয় তোমাৰ ওচৰলৈ তুমিহে আমাক কেলা নিমন্ত্ৰণ কৰি আনিছা সেইকাৰণে আহিছোঁ এতিয়া তোমালোকে নিজে নিমন্ত্ৰণ কৰি আনিবা মানুহক তাৰপিছত কেলা দম দিবা হা মোকটোতো দিব নোৱাৰা কাৰণ মই ফালি পঠিয়াম কিন্তু কাৰণ মই কেলা কাকো ঘেণ্টা খাতি নকৰোঁ আৰু এটা কথা মোৰ মুখৰ আগতো বেলেগকো দম নিদিবা নহয় মানে জুবিন দা চৰি আৰু নকওঁ চুপ থাকক আপোনাৰ প্ৰশ্ন সোধা কাম প্ৰশ্ন সোধক না অলপ পেটটো আধা খাই উঠি আছে কাৰণ মাথাটো এনে বেয়া হৈ আছে হ'ব মোৰ ভুল হৈ গ'ল বাৰু এতিয়া অনুষ্ঠানটো আগবঢ়াই লৈ যাওঁ হে নে কি এনেইতো আগবঢ়াই নিব লাগিব নে কি কেলা পিছুৱাই নিব পাৰি নেকি দাদা আপুনিও যে ধেমালি কৰে আৰু দেই ধেমালি কৰা নাই মই ধেমালি কৰিবলৈ মোৰ এতিয়া বয়স আছে নেকি কি ভালটো মানুহ মই মাৰি দিম আকৌ দেই চৰি ধেমালি নকৰো আপুনি এখন তলত থওক মই চিধা মানুহ চিধা কথা মই লেটি তেটি ভাল নাপাওঁ দে মোক কৈ দিছো কিন্তু মোৰ ভুল হৈ গ'ল দা মোৰ ভুল হৈ গ'ল এইবোৰ বাদ দিয়ক আপুনি ৰিপৰ্টাৰ হয়নে নহয় সাংবাদিক হয়নে নহয় হয় তেন্তে আপুনি নিজৰ কাম কৰক অকণমান কেৰাকে পেক এটা বনাই দিয়ক আৰে এখেত পেক বনাই দিয়াজন নহয় এখেতে আমাক এতিয়া ইণ্টাৰভিউ কাৰণে মাতিছে এখেতে এতিয়া গ'লে আলে বালে যিহকে পায় তাকে সুধি যাব আমি জাষ্ট তাৰ উত্তৰটোহে দিব লাগে আৰে জুবিন দা আপুনি যি কয় সব শুদ্ধ আই প্ৰশ্ন শুধ এটা ভেবা লাগি চাইছো যে মোক কি দেখাত বহুত ধুনীয়া লাগিছে বিয়া পাতিবি নেকি কেলা মোক আপোনালোকে দেখিছে যে আমাৰ পৰিচয়টো ইতিমধ্যে বহুত ধুনীয়াকে হৈ গৈছে তো আহক বেছি পলম নকৰি আমাৰ অনুষ্ঠানটো আগবঢ়াই লৈ যাওঁ অনুষ্ঠানখন কি আগবঢ়াই নাই নি এতিয়ালৈকে বাঢ়িছে দাদা বাঢ়িছে মই এতিয়া আপোনাক প্ৰশ্ন সুধিম আপুনি উত্তৰ দিব দেই সোধক দাদা আপুনি আগতো আহিছে আমাৰ অনুষ্ঠানলৈ কিন্তু পোনপ্ৰথমবাৰৰ বাবে আপুনি জুবিনদাৰ লগত আমাৰ অনুষ্ঠানলৈ আহিছে তো আপোনাৰ অনুভৱটো কেনেকুৱা অনুভৱ কেনেকুৱা সেইটো মই ক'ব নোৱাৰিম কাৰণ মই তাক বহুত দিন লগ পোৱা নাই
নহয় দাদা, মানে মই সুধিব বিচাৰিছো যে যিহেতু আপুনি পোন প্ৰথমবাৰৰ বাবে আমাৰ মৰমৰ জুবিন দাৰ লগত আমাৰ অনুষ্ঠানলৈ আহিছে, তো আপোনাৰ কেনেকুৱা লাগিছে? চৰি সেইটোও দিছে ন। এতিয়া কেনেকুৱা লাগিছে বুলি ক'বলৈ গ'লে মোৰ পুৰা নিচা লাগি আছে। আৰে দাদা, মই সুধিছো যে জুবিন দাৰ লগত আপুনি আমাৰ অনুষ্ঠানলৈ আহিছে, আপোনাৰ মনটো কেনেকুৱা লাগিছে? ভাল লাগিছে, বেয়া লাগিছে, কেনেকুৱা লাগিছে? আৰে অবভিয়াছলি ভাল লাগিব। সেইটো গলা সুধিবলগীয়া প্ৰশ্ন নেকি কুকুৰ পোৱালি? আপুনি মোক সুধিব লাগে একে কিমান, হাতে পাছে কিমান। মোৰ ওচৰত যদি 2টা চকলেট আছে, তাৰে এটা যদি আপোনাক দি দিওঁ, মোৰ ওচৰত কেইটা থাকিব সেইবোৰ সুধিব লাগে। এনেই কওকচোন কেইটা থাকিব? 2টা চকলেটৰ পৰা যদি এটা মোক দি দিয়ে, তেতিয়া অবভিয়াছলি আপোনাৰ ওচৰত এটা চকলেট থাকিব। না মোৰ ওচৰত 2টাই থাকিব। কেনেকে? আৰে মই আকৌ থাপ মাৰি লৈ ল'ম নহয় আপোনাৰ পৰা। বাবা আপুনি সঁচাকে বহুত টেঙৰ দেই। মই টেঙৰ নহয় দেই, মই মদাহীয়ে হয়। বাৰু জুবিন দা, এতিয়া আমি কথা পাতিম আপোনাৰ লগত। বাৰু জুবিন দা, এইবাৰ আমাৰ অসমত গৰমটো বহুত বেছি আৰু বৰষুণটো যথেষ্ট কম, আপুনি কি ভাবে? এবাৰ গৰমটো বহুত বেছি আৰু বৰষুণটো যথেষ্ট পৰিমাণে কম, ময়ো সেইটোৱে ভাবোঁ। নহয় জুবিন দা, মানে মই সুধিব বিচাৰিছো কিয় মানে উত্তৰটো দিয়াৰ আগত মই তোমাক কথা এটা সুধিম দেই। এতিয়া তুমি চাবা, তুমি লাগিলে দিনটো যিয়ে খোৱা, ভাত, মাছ, মাংস, ৰোল, ম'ম', চাওমিন, চিকেন ফ্ৰাইড ৰাইচ, বাৰ্গাৰ, তন্দুৰী, আলে বালে কেলা লাগিলে যিয়ে খোৱা, কিন্তু ৰাতিপুৱা টাইমত তুমি হাগিলে তোমাৰ গুখিনি কেলা হালধীয়া ওলাব। কিয় বাৰু কোৱাচোন? সেইটোহে মই গম নাপাম নহয় জুবিন দা, সেইটো মই নেজানিম। এতিয়া তুমি যদি নিজৰ গুখিনি কিহৰ কাৰণে হালধীয়া হৈ কেলা সেইটোকে নাজানা, তেতিয়াহ'লে মই বৰষুণ কিহৰ কাৰণে কম, গৰমটো কিহৰ কাৰণে বেছি পৰিছে মই কেনেকে জানিম? নহয় মানে জুবিন দা, মই আপোনাৰ মতটোহে জানিব বিচাৰিছিলো, মানে কিহৰ কাৰণে এনেকুৱা হৈছে আপুনি কি ভাবে, মানে সেইটো জানিব বিচাৰিছিলো। তুমি মোৰ মতটো যদি জানিব বিচাৰিছা, এতিয়া তুমি চাবা দেই, মানুহ যেনেকে সৰুৰ পৰা ডাঙৰ হয়, এতিয়া মানুহে হওক বা বেলেগ জীৱ জন্তুৱে হওক, যেনেকে সৰুৰ পৰা ডাঙৰ হয়, তেনেকে এতিয়া সূৰ্যটো ডাঙৰ হৈছে ন, সেইকাৰণে গৰমটো বেছি পৰিছে। জুবিন দা, আপোনাৰ ভুল হৈছে নেকি, মানে সূৰ্যটো এনেকে সৰু ডাঙৰ হৈ নাথাকে নহয়, একেটা চাইজতে থাকে। এতিয়া তুমি যদি কথাটো জানাই তেন্তে সুধিছা কিয়? নহয় জুবিন দা, মই মানে আপুনি কি ভাবে সেইটোহে জানিব বিচাৰিছিলো। নেক্সট টাইম এনেকুৱা ফাল্টু প্ৰশ্ন মোক নুসুধিবা, কাৰণ মই কাকো ঘেণ্টা খাতি নকৰো আৰু মই তোমাক গালি পাই দিম। কিন্তু জুবিন দা, আপুনি কওক, ইয়াৰ মাথাটো উৰাই দিওঁ নেকি? এই ৰবাচোন, তুমি ইমান হাইপাৰ হ'ব নালাগে আৰু ইয়াৰ মাথা কি উৰাবা? ইয়াৰ মাথা থাকিলেহে উৰাবা, এইটো এটা খালী টেমা হয়, ইয়াৰ ভাগৰ টেমা। আপুনি কৈছে যদি ঠিক আছে, নহ'লে মই ইমান দিন ৰৈ নাথাকো আকৌ। বাদ দিয়া সেইবোৰ এতিয়া। তুমি এতিয়া নেক্সট প্ৰশ্ন সুধিবা নে কেলা হৰাই দিব লাগিব? চৰি জুবিন দা, সুধিছো। আচ্ছা, তো জুবিন দা, ৰিচেণ্টলি আপোনাৰ বহুত গা বেয়া হৈ গৈছিলে আৰু আপোনাক লৈ আমাৰ অসমবাসীৰ ৰাইজ বহুত আৱেগিক হৈ গৈছিলে, গতিকে আপোনাৰ অনুৰাগীসকলক আপুনি কিবা ক'ব বিচাৰিব? একচুৱেলি আৱেগিক হৈ গৈছিলে মানে এইটো ৰাইজে মোৰ প্ৰতি থকা মৰম, ঠিক আছে। আৰু এইটো কথা সঁচা যে যদি জন্ম আছে তেন্তে মৃত্যু আছে, যদি কোনোবা এটা বস্তু আদি আছে তেন্তে অন্ত আছে, ইপিঠি সিপিঠি, নহয় জানো? আৰু এইটো কথাও সঁচা যে সকলোবোৰ এদিন শেষ হৈ যায়, কিন্তু মই জীয়াই থাকিম ৰাইজৰ মাজত, ৰাইজৰ বুকুৰ মাজত, যদিও মই পিছলৈ নাথাকো। আৰু জুবিন দা, আপোনাৰ কথাবোৰে বহুত ইম'চনেল কৰি দিছে। জুবিন দা, বহুত দিলে আপুনি অসমৰ ৰাইজক, আৰু নালাগে। আপুনি এতিয়া জিৰণি লওক, আপোনাক জিৰণিৰ প্ৰয়োজন। ল'ম জিৰণি ল'ম, কিন্তু যিমান দিন মই ঠিকে থাকো, মোৰ দেহা টানিব, মই কাম কৰি যাম, নে কি কোৱা? হয় জুবিন দা, আপুনি ভাল পাই যেতিয়া কৰিব।
কি ভাল পাই যেতিয়া কৰিব এতিয়া জুবিন দা কি তোৰ মতে চলিব নেকি হে জুবিন দা বলো ফালতু ইণ্টাৰভিউ বোৰত তলত বহি থাকিব দৰকাৰ নাই বলো আৰে দাদা আপুনি মাজভাগত এনেকে অনুষ্ঠানখন এৰি যাব নোৱাৰিব আৰু এখেতকো নিব নোৱাৰিব খং উঠা নল'বা দে মই কৈছো কিন্তু চৰি যাওক একো নাই জুবিন দা আপুনিও যাওক নহয় ইণ্টাৰভিউটো কমপ্লিট আৰে ইণ্টাৰভিউটো মোৰ শেষ হোৱা নাইতো কেলা হাতে খোল খাই যাব এতিয়া আপোনালোকে দেখিলে যে আমাৰ মদাহী দাদাজনে আমাৰ জুবিন দাক কিমান ভাল পায় আৰু যিহেতু ৰাইজ আমাৰ অতিথি ইতিমধ্যে গুচি গৈছে গতিকে আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব লাগিব আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই বদমাছ গুৰু ধন্যবাদ